মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ সপ্তম শ্ৰেণী ইংৰাজী পাঠ্যপুথি সানবীম ইংলিছ ৰিডাৰৰ পাঠ নং 3 ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰেংক নামৰ পাঠটো আলোচনা কৰিবলৈ বিচাৰিছোঁ। তোমালোকে ভালদৰে মন কৰিবা। Do you have a friend with whom you share your innermost thoughts and feelings? Do you have a friend? তোমালোকৰ এনে বন্ধু আছেনে? With whom you share, যাৰ সৈতে তুমি ভাগ বতৰা কৰা তোমালোকৰ ভিতৰৰ কথাবিলাক, চিন্তাবিলাক আৰু অনুভৱবিলাক। Do you note down your thoughts in a diary? Do you note down? তুমি লিখানে? তোমাৰ চিন্তাবিলাক ডায়েৰীত কেতিয়াবা লিপিবদ্ধ কৰানে? Discuss with the friend sitting next to you the advantages and disadvantages of writing a diary. আলোচনা কৰা তোমাৰ বন্ধুৰ সৈতে, তোমাৰ পিছত বহা বন্ধুজনৰ সৈতে আলোচনা কৰা। এডভান্টেজ সুবিধা আৰু অসুবিধাবোৰ ৰাইটিং এ ডায়েৰী লিখাৰ সুবিধা আৰু অসুবিধাবোৰ বিষয়ে তোমাৰ পিছৰ বন্ধুজনৰ সৈতে আলোচনা কৰা। Now read about a 13-year-old girl called Anne Frank. এতিয়া read about a 13-year-old girl called Anne Frank whose diary has become a classic. আমি now read এতিয়া পঢ়া about কাৰ বিষয়ে? A 13-year-old girl, এজনী 13 বছৰ বয়সৰ ছোৱালী, নাম আছিল এন ফ্ৰেংক, whose diary, যাৰ ডায়েৰীখন এখন ক্লাছিক হৈ পৰিছিল। সেই ডায়েৰীখনৰ বিষয়ে পঢ়িম। এতিয়া a 13-year-old girl in the Netherlands was given a diary for her birthday. এজন 13 বছৰ বয়সৰ ছোৱালী, নেদাৰলেণ্ডৰ এজন 13 বছৰ বয়সৰ ছোৱালী, তাইক কি দিয়া হৈছিল? তাইৰ বাৰ্থডেত এখন ডায়েৰী দিয়া হৈছিল আৰু তাৰিখ আছিল অন জুন 12, 1942, 1942 চনৰ 12 জুনৰ তাই বাৰ্থডে দিনাখন এখন ডায়েৰী দিয়া হৈছিল। 2 days later, দুদিনৰ পাছত she started writing her diary. এই ডায়েৰীখন দিয়াৰ দুদিনৰ পিছত তাই ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল। The 13-year-old girl was Anne Frank. 13 বছৰ বয়সৰ ছোৱালীজনী কোন আছিল? এন ফ্ৰেংক আছিল। Born on June 12, 1929, she was the daughter of Otto H. Frank and her mother was Edith Frank. 12 জুন 1929 চনত জন্ম হোৱা এই ছোৱালীজনী কাৰ জীয়েক আছিলে? অটো এইচ ফ্ৰেংক নামৰ মানুহজনৰ জীয়েক আছিল আৰু তাইৰ মাক আছিল এডিথ ফ্ৰেংক। The world would not have known her had her diary not been published after her death. The world would, বিশ্বই নাজানিলেহেঁতেন, not have known, পৰিচিত নহ'লহেঁতেন, her, তাইৰ সৈতে, যদি তাইৰ ডায়েৰীখন তাইৰ মৃত্যুৰ পিছত প্ৰকাশ নাপালেহেঁতেন। Anne Frank died in a concentration camp in early March 1945. Anne Frankে 1945 চনৰ মাৰ্চৰ প্ৰথম ভাগত এটা বন্দী কেম্পত মৃত্যু ঘটিছিল। Her father Otto Frank was the sole member of the family who survived World War II. তাইৰ দেউতাক অটো এইচ ফ্ৰেংক কি আছিলে? একমাত্ৰ জীৱিত সদস্য আছিল যিয়ে বিশ্বযুদ্ধত একমাত্ৰ জীৱিত সদস্য আছিল বুলি কৈছে। Though she had started writing her diary in the summer of 1942, যদিও তাই ডায়েৰীখন 1942 চনৰ ছামাৰত লিখিবলৈ আৰম্ভ কৰিছিল। It was never with an intention of creating a record of her experience during the World War. যদিও তাই 1942 চনৰ ছামাৰত ডায়েৰীখন লিখিবলৈ আৰম্ভ কৰিছিল, এইটো কেতিয়াও তাই উদ্দেশ্য নাছিল যে বিশ্বযুদ্ধৰ অভিজ্ঞতাবোৰ লিখি ৰেকৰ্ড প্ৰতিষ্ঠা কৰাটো তাই ডায়েৰী লিখাৰ কেতিয়াও উদ্দেশ্য নাছিল। This was a way to pass time fruitfully while hiding from the German army in an underground safe house. This was a way, এইটো এটা উপায় আছিল to pass time, সময়বিলাক কটোৱা,
সৎ ব্যৱহাৰ কৰা while hiding from the German army and underground safe house নিজকে যেতিয়া এটা জাৰ্মান আৰ্মিৰ পৰা এটা মাটিতলৰ ঘৰত নিজকে লুকুৱাই ৰাখিছিল তেতিয়া সময়বিলাক সৎভাৱে কটোৱা এটা উপায় আছিল ডায়েৰী লিখা কামটো এই কথা ক'বলৈ গৈছে Anne's voices reach out across continents and generations, and her diary is one of the most important documents of the great tragedies of the war. Anne'ৰ কথাবিলাক কি হৈছিল মহাদেশে আৰু প্ৰজন্মই জানিব পাৰিছিল and her diary is one of the most important documents of the tragedies of the war. আৰু তাই ডায়েৰীখন এখন খুব দৰকাৰী তথ্য যুদ্ধৰ ট্ৰেজেডিৰ এখন খুব দৰকাৰী তথ্য বুলি কৈছে সানডে 14 জুন 1942 যেহেতু এন ফ্ৰেংকে ডায়েৰীখন পোৱাৰ দুদিনৰ পিছত লিখিছিল সেইকাৰণে 14 জুন 1942 চনত দেওবাৰে প্ৰথম তাই ডায়েৰী লিখা কামটো আৰম্ভ কৰিছিল এতিয়া সেই দিনটোত লিখা ডায়েৰীখনৰ পৃষ্ঠাৰ পৰা এইটো দিয়া হৈছে On Friday 12th June I woke up at 6 o'clock and no wonder on Friday 12th June 12 জুনৰ শুক্ৰবাৰ 12 জুন শুক্ৰবাৰ I woke up মই হাৰ পাইছিলোঁ কৈছে at 6 o'clock 6 বজাত and no wonder আচৰিত হ'ব লগা একো নাই it was my birthday কাৰণ এইটো মোৰ জন্মদিন আছিল But of course, I was not allowed to get up at that hour, so I had to control my curiosity until a 6:45. কিন্তু নিশ্চিতভাৱে মোক অনুমতি দিয়া হোৱা নাছিল to get up at that hour সেই সময়ত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল so I had to control সেইভাৱে মোক দমন কৰিব লাগিছিল my curiosity মোৰ ইচ্ছাক মোৰ আগ্ৰহক সেই কথাটো কৈছে until a 6:45 7 বাজিবলৈ 15 মিনিট থকালৈকে মই নিজৰ মনটো কন্ট্ৰোল কৰিবলৈ দমন কৰিব লগা হৈছিল বুলি কৈছে then I could bear it no longer কিন্তু মই আৰু বেছি সময় সহ্য কৰি থাকিব পৰা নাছিলো and went to the dining room তাৰ পিছত মই ডাইনিং ৰুমলৈ গৈছিলো where I received a warm welcome from Muti যত মই মুটি নামৰ মেকুৰীটোৰ পৰা এটা উষ্ম আদৰণি পাইছিলো বুলি কৈছে soon after 7 I went to mommy and daddy and then to sitting room to undo my present তাৰ পাছত কি হয় I went মই গৈছিলো মামি আৰু মা আৰু দেউতাৰ ওচৰলৈ and then to the sitting room তাৰ পিছত sitting roomলৈ গৈছিলো to undo my present মোৰ present বিলাক খুলিবৰ কাৰণে the first to greet me was you possibly the nicest of all the first to greet me প্ৰথমতে মোক তুমি আদৰণি জনাইছিলা was you was মানে এই ডায়েৰীখনৰ কথা কৈছে যিখন বাৰ্থডে গিফ্ট দিয়া হৈছিল possibly the nicest of all সম্ভৱতঃ এইটো এটাকৈ ধুনীয়া উপহাৰ আছিল এই কথাটো কৈছে then on the table there was a bunch of roses তাৰ পিছত টেবুলত এটা গোলাপৰ থোপা আছিল a plain and some peonies অলপ peonies ফুল হয় and more arrived during the day আৰু আন যিবিলাক পোৱা হৈছিল সেইবিলাক সেই দিনটোত পোৱা সেই বস্তুবিলাক টেবুলত আছিল এই কথাটো কোৱা হৈছে I got masses of things from mommy and daddy and was truly spoiled various friends মই masses মানে বহুতো পাইছিলো I got পাইছিলো বহুতো বস্তু from মা আৰু দেউতাৰ পৰা বহুতো বস্তু পাইছিলো যিবিলাক truly নষ্ট কৰা হৈছিল various friends বিভিন্ন বন্ধুৰ দ্বাৰা এই বস্তুবিলাক নষ্ট কৰা হৈছিল amongst other things I was given camera obscura a party game lots of sweets chocolates a puzzle a Bruce Tales Legends of Netherlands by Joseph Cohen Daisy's Mountain Holiday a wizard book and some money amongst other things অন্য বস্তুবিলাকৰ মাজত I was given অন্য বস্তুবিলাক মোক দিয়া হৈছিল কি হৈছে camera obscura এটা পাৰ্টি গেম camera obscura নামৰ এটা পাৰ্টি গেম দিয়া হৈছিল lots of sweet বহুত মিঠাই দিয়া হৈছিল চকলেট দিয়া হৈছিল
পাজুল দিয়া হৈছিলে এটা ব্ৰুচপিন দিয়া হৈছিলে নেদাৰলেণ্ডৰ টেলছ অফ লিজেণ্ড যেটো জোসেফ কোহেনে লিখা এই কিতাপখন দিয়া হৈছিলে ডেইজি মাউণ্টেন হলিডে এখন উইজাৰ্ড বুকো দিয়া হৈছিলে হেণ্ডসাম মানি আৰু কিছু পইচা দিয়া হৈছিলে নাও আই কেন বাই দ্য মিথছ অফ গ্ৰীচ এণ্ড ৰোম ক্ৰেন এতিয়া মই মিথছ অফ গ্ৰীচ এণ্ড ৰোম নামৰ কিতাপখন কিনিব পাৰিম বুলি কৈছে আৰু খুব ভাল হ'ব বুলি কৈছে দেন লাইজ কেম তাৰপিছত কি হয় লাইজ কেম টু ফেচ মি এণ্ড উই ৱেণ্ট টু স্কুল তাৰপিছত মোক লগ কৰিবলৈ লাই আহিলে আৰু আমি স্কুললৈ গৈছিলোঁ ডিউৰিং ব্ৰেক জিৰণিৰ সময়ত কি হয় আই ষ্টুড এভৰিৱান মই সকলোৰে ওচৰত গৈছিলোঁ কি হয় সুইট বিস্কিট মিঠাই বিস্কুট লৈ গৈছিলোঁ বুলি কৈছে এণ্ড দেন উই হেড টু গো বেক টু আৱাৰ লেচনছ তাৰপিছত আমি পুনৰ আমাৰ পাঠৰ মাজলৈ উভতি গৈছিলোঁ নাও আই মাষ্ট ষ্টপ বাই বাই উই আৰ গোয়িং টু বি গ্ৰেট পালছ এতিয়া মই বন্ধ কৰিব লাগিব কি বন্ধ কৰিব লাগিব বুলি কৈছে ডায়েৰী লিখা কামটো বাই বাই আৰু বিদায় জনাইছে উই আৰ গোয়িং টু বি গ্ৰেট পালছ আমি খুব ভাল বন্ধু হ'বলৈ গৈ আছোঁ কাৰ সৈতে কথা কৈছে বন্ধু হোৱাটো এই ডায়েৰীখনৰ সৈতে এনে বন্ধু হ'বলৈ যোৱা কথাটো বিষয় কৈছে Here is another diary entry dated 20th June 1942 আৰু ইয়াত আৰু এটা দিন লিপি আছে 20 জুন 1942 চনৰ এতিয়া চোৱা এই দিনটোত কি লিখিছে এনে I have not written for a few days because I wanted first to of all thing about my diary মই লিখা নাছিলো বহু কেইদিন because কাৰণ I wanted মই বিচাৰিছিলো প্ৰথমতে কি বিচাৰিছিলো কৈছে all thing about my diary মোৰ ডায়েৰীখনৰ বিষয়ে প্ৰথমতে মই ভাবিছিলো কৈছে It is an odd idea এটো এটা খুব অদ্ভুত ধাৰণা আছিল for someone like me মোৰ দৰে to keep diary মোৰ দৰে 13 বছৰ ছোৱালী এজনী ডায়েৰী ৰখাটো এটা খুব অদ্ভুত ধাৰণা আছিল not only because I have never done so before মই আগতে কেতিয়াও কৰা নাছিলো never done so before আগতে কেতিয়াও মই কৰা নাছিলো এই কামটো but because it seems to me that neither I nor for that matter anyone else will be interested in the unbosoming of a 13-year-old school girl but because কাৰণ কি কাৰণে ৰখা নাছিলো কৈছে it seems এটো দেখা গৈছিল যে মোৰ ক্ষেত্ৰত যে neither I nor for that matter মই বা আন কোনোবাই হক মই বা আন কোনোবাই লিখক লাগিলে will be interested in the unbosoming of a 13-year-old school girl মই বা আন কোনোবা 13 বছৰ বয়সৰ যদি এজনী ছোৱালীয়ে এনেকৈ ডায়েৰী লিখে কি হয় অকপতে স্বীকাৰ কৰা কথাবিলাক ডায়েৰীৰ ৰূপত লিখা হয় কোনেও আগ্ৰহী নহব অকল মোৰ ক্ষেত্ৰতে নহয় মোৰ দৰে আন কোনোবাই লিখিলেও আগ্ৰহী নহব বুলি কৈছে still what does that matter I want to write হলে কি হ'ব I want to write বুলি কৈছে মই লিখিব বিচাৰো but more than that I want to bring out all kinds of things that lie buried deep in my heart I want to write মই লিখিব বিচাৰো more than that হেইটুতকৈ বেছিকৈ কি কৈছে I want to bring out মই উলিয়াই আনিব বিচাৰো all kinds of things সকলো কথা lie buried deep in my heart মোৰ হৃদয়ত পঞ্জীভূত হৈ থকা সকলো কথা মই উলিয়াই আনিব বিচাৰো ডায়েৰীখনৰ মাজেৰে এই কথাটো ক'ব বিচাৰিছে there is a saying that paper is more patient than man এটা কথা আছে কি হয় পেপাৰ বেছি কি হয় ধৈৰ্যশীল মানুহতকৈ it came back to me on one of my slightly melancholy days it came back ই উভতাই আনিছিল to me মোক one of my মোৰ কিছু বিখন্নতাৰে ভৰা দিনবোৰলৈ মোক উভতাই আনিছিল while I sat in hand যেতিয়া মই বহিছিলো থুতৰিত হাত দি feeling too bored মানে আমনি অনুভৱ কৰিছিলো and limp even মই আনকি উঠিব নিবিচৰা নাছিলো even to make up mind whether to go out or stay at home আৰু মই স্থিৰ কৰিব পৰা মনটোৰে স্থিৰ কৰিব পৰা নাছিলো মই
বাহিৰলৈ যাম নে ঘৰতে থাকিম সেই কথাটো মই স্থিৰ কৰিব পৰা নাছিলোঁ yes there is no doubt that paper is patient হয় there is no doubt সন্দেহ নাই যে পেপাৰ বেছি ধৈৰ্যশীল as I don't intend to show this cardboard cover as যে এইদৰে I don't intend to show মোৰ দেখুৱাৰ কোনো উদ্দেশ্য নাই this cardboard cover এই কাৰ্ডবোৰ্ডৰ কভাৰ ঢাকি ৰখা নোটবুকখন দেখুৱাবলৈ hearing the proud name of diary যাৰ bearing the proud name of diary যাৰ এটা গৰ্বৰ এটা নাম আছে সেই নামটো কি কৈছে ডায়েৰী সেই ডায়েৰীখন মই কাকো দেখুৱাব নিবিচাৰো বুলি কৈছে to anyone কাকো দেখুৱাব নিবিচাৰো unless I find a real friend কেতিয়ালৈকে যেতিয়া মই এজন ভাল প্ৰকৃত বন্ধু বিচাৰি নেব তেতিয়ালৈকে মই দেখুৱাব নিবিচাৰো boy or girl সেই বন্ধুজন লৰাও হ'ব পাৰে ছোৱালী হ'ব পাৰে probably nobody cares সম্ভৱতঃ কোনেও কেয়াৰ নলয় and now I come to root of the matter এতিয়া মই মূল বিষয়বস্তুলৈ আহো the reason for my starting a diary মূল কাৰণটো কি হৈছে ডায়েৰী লিখা কামটো আৰম্ভ কৰাৰ কাৰণটোৰ বিষয়ে আহো it is that I have no such real friend it is that এই কাৰণটো কি হয় I have no such real friend মোৰ তেনে কোনো প্ৰকৃত বন্ধু নাছিল hence this diary গতিকে এই ডায়েৰীখন in order to enhance in my mind's eye the picture of the friend for whom I have waited so long in order to enhance মই বৃদ্ধি কৰিব বিচাৰো in my mind's eye মোৰ মনৰ দৃষ্টি the picture of the friend প্ৰতিছবি বন্ধুৰ প্ৰতিছবিখন in order to enhance বৃদ্ধি কৰিবৰ কাৰণে মোৰ মনৰ দৃষ্টি বৃদ্ধি কৰিবৰ কাৰণে প্ৰতিছবি বন্ধুৰ whom I have waited so long যাৰ কাৰণে মই বহু দিন অপেক্ষা কৰিছিলোঁ আৰু যাৰ কাৰণে মই বহু দিন অপেক্ষা কৰিছিলোঁ আৰু তাৰ কাৰণে মোৰ মনৰ দৃষ্টি বৃদ্ধি কৰিব বিচাৰো বুলি কৈছে I don't want to set down a series of bold facts in a diary like most people do I don't want মই নিবিচাৰো to set down a series মই লিখিব নিবিচাৰো কৈছে bold facts in a diary অযুক্তিকৰ কথাবিলাক যিবিলাক বহু মানুহে কৰে সেই তেনে ধৰণৰ কথাবিলাক মই লিখিব নিবিচাৰো but I want this diary itself to be my friend মই বিচাৰো কেৱল মোৰ এই ডায়েৰীখন মোৰ ভাল বন্ধু হওক সেই কথাটো মই বিচাৰো কৈছে my friend itself ই নিজে মোৰ বন্ধু হওক এই কথাটো মই বিচাৰো and I shall call my friend Kitty আৰু মই মোৰ বন্ধুজনক কি বুলি কম বন্ধুজনক কিটি বুলি মাতিম বুলি কৈছে কাক কথা কৈছে এই ডায়েৰীখনক কি বুলি মাতিম কৈছে কিটি বুলি no one will grasp what I am talking about if I begin my letters to Kitty just out of the blue no one will grasp কোনেও ধৰিবই নোৱাৰিব what I am talking about মই কিহৰ বিষয়ে কৈছো if I begin my letters যদি মই লিখিবলৈ আৰম্ভ কৰো কিটিলৈ অনাকাংক্ষিতভাৱে মই লিখিবলৈ আৰম্ভ কৰো যদি মই অনাকাংক্ষিতভাৱে লিখিবলৈ এই কিটি নামৰ বন্ধুজনলৈ মই লিখিবলৈ আৰম্ভ কৰো কোনেও মোক ধৰিবই নোৱাৰিব বুলি কৈছে so albeit unwillingly যদিও অনাকাংক্ষিতভাৱে I will start মই আৰম্ভ কৰিম by sketching in brief the story of my life সংক্ষিপ্ত ৰূপত মোৰ জীৱন কাহিনী কোনেও ধৰিবই নোৱাৰিব কৈছে no one will grasp what I am talking about কোনেও ধৰিব নোৱাৰিব যেতিয়া মই আৰম্ভ কৰিম কিটিলৈ লিখিবলৈ আৰু কিটিত যেতিয়া লিখিম মই মোৰ
অনাকাংক্ষিতভাৱে মোৰ জীৱনৰ প্ৰতিছবি জীৱনৰ কাহিনী মই সংক্ষিপ্ত ৰূপত লিখিম সেই কথাটো কোনেও ধৰিবই নোৱাৰিব সেই কথাটো কোৱা হৈছে নিশ্চয় তোমালোকে পাঠটো বুজি পালা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ